তোহারি শরণকো রেণু হতকৌটি বারিক করহ প্রণাম বারিক করহ প্রণাম। হে আমার জন্ম জন্মান্তরের খেলাস্থলী, এই মহাপুণ্যস্থলীত সমবেত ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দ, আপোনা সভাৰ শ্ৰীচৰণত সম্প্ৰীতি সামাজিক সাংস্কৃতিক আৰু ক্ৰীড়ানুষ্ঠান বালিচাপৰিৰ দ্বাৰা জনাইছো সশ্ৰদ্ধ প্ৰণিপাত। আপোনা খবৰ জ্ঞান গভীৰতাত বিদ্যমান ভাওনা অসমীয়া জাতিলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰে অনবদ্য অৱদান। জাতি ভেদ বৰ্ণ ভেদ সমাজত উচ্চ নিচ শিক্ষিত অশিক্ষিত ধনী দুখীয়াৰ ভেদভাৱ ইত্যাদি ইত্যাদি এভুৰি সমস্যাৰে জৰ্জৰিত মৃতপ্ৰায় ধ্বংসপ্ৰায় অসমীয়া জাতি অসমীয়া কৃষ্টি সংস্কৃতিক মৃত সঞ্জীৱনী প্ৰদান কৰি উদ্ধাৰ কৰাৰ স্বাৰ্থত বিশৃংখল অসমীয়া জাতিক কৃষ্ণ তত্ত্বমুখী ভক্তিবাদৰ ঐক্য এনাজৰীৰে বান্ধি একোখনি সাম্যবাদী আকাশৰ তলত প্ৰতিষ্ঠা কৰাৰ যি মহান উদ্দেশ্য সংস্কৃতিক মূল মাধ্যম হিচাপে লৈ যিবোৰ ভুলখেৰুৱা সাংস্কৃতিক সমলেৰে অসমীয়া জাতিক সমৃদ্ধ কৰি গ'ল, সেই সমলসমূহৰ ভিতৰত সৰ্বোত্তম তথা মুকুতা সদৃশ উপাদান হ'ল ভাওনা। নামঘৰ নাটঘৰ প্ৰতিষ্ঠা কৰি গীত নৃত্য নাট্য আৰু অভিনয় সংযোগ কৰি চিহ্ন যাত্ৰা ভাওনাৰ মাধ্যমেৰে অসমীয়া জাতিৰ ভঁৰাল টনকিয়াল কৰি যোৱা এই বিৰল সংস্কৃতি হৈছে ভাওনা। ভাওনা কেৱল দৃশ্যশ্ৰাব্য অনুষ্ঠান নহয়, ভাওনা নহয় কেৱল চকুৰ তৃপ্তি অথবা আত্মাৰ সন্তুষ্টি। সাতোটা বৰসবাহৰ মূলে ভাওনা হৈছে অসমীয়া জাতিৰ প্ৰাণ পৰিচয়, অসমীয়া জাতিৰ মান স্বাভিমান তথা অসমীয়া জাতিৰ চিৰ উজ্জ্বল গৌৰৱ। সদৌ শেষত দুজনা গুৰুৰ শ্ৰীচৰণত প্ৰণিপাত জনাই আপোনাসত ভকত বৈষ্ণৱৰ তপচৰণত সম্প্ৰীতি সামাজিক সাংস্কৃতিক আৰু ক্ৰীড়ানুষ্ঠান বালিচাপৰিৰ দ্বাৰা পৰিৱেশন কৰিবলৈ আগবাঢ়িছো। পৰিবৰংগ গায়ন বায়ন।